হাই ফ্ৰেণ্ডছ, কি খবৰ? আশা কৰোঁ আপোনালোকৰ নিশ্চয় ভাল। মোৰ ইমান ভাল নহয়, কাৰণ মানুহজনৰ 20 দিনৰ ছুটীত আহিছিল, সেয়েহে তেওঁ কালি যাবগৈ লাগিব। হেডকোৱাৰ্টাৰৰ পৰা ৰিপৰ্ট আহিল, যিসকলে ছুটীত আহিছে তেওঁলোকে যাব লাগে। আপোনালোকেতো গম পায়, পাকিস্তান আৰু ভাৰতৰ যি যুদ্ধ চলি আছে তেওঁলোকে তাত যাব লাগিব। সেয়েহে তেওঁ ছুটীটো 5 দিনৰ ছুটীটো কেঞ্চেল কৰি ইমাৰ্জেঞ্চি যাব লগা হৈছে। সেয়েহে কেনেকুৱা লাগিব আপোনালোকে এবাৰ ভাবি চাওকচোন। মোৰ মনটো যে বহুত বেয়া লাগি আছে জানেনে। আমাৰ 5 দিন কি, আমি যদি 5 মিনিট সময়ো তেওঁলোকক লগ পাওঁ, সেই 5 দিন সময়খিনি আমাৰ কাৰণে বহুত জানেনে। আৰু মই এটা কথাই ক'ব বিচাৰিছোঁ, প্ৰত্যেকজন সৈনিকে যেন ভালে থাকে, তেওঁলোকক ভগৱানে শক্তি দিয়ে। আমাৰ দেশখন যেনেকৈ ৰক্ষা কৰি আছে, তেওঁলোককো যাতে ভগৱানে সুস্থ সবল কৰি ৰাখে। আমাৰ কাৰণে এটা গৌৰৱৰ কথা, কিয়নো তেওঁলোকে দেশ ৰক্ষা আমাৰ কাৰণে কৰি আছে। যিসকল সৈনিক আছে তেওঁলোকক মোৰ ফালৰ পৰা বহুত বহুত ধন্যবাদ। আৰু ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছে তেওঁলোকে যাতে সুস্থ সবল শৰীৰে থাকে। জয় হিন্দ, জয় আই অসম।